নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচৰণ সম্প্ৰচাৰিত হৈ থকা বকুলা আবাসিখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি এই বকুলা আবাসিখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুলা আবাসিখনৰ আজিৰ খণ্ডটো দেখিবলৈ পাব আদি আৰু অদিতি বহুত দেৰিলৈকে ঘৰলৈ আহি নোপোৱাৰ বাবে আদিৰ দেউতাকে আদিৰ মাক আৰু দুৰ্গাৰ ওচৰলৈ গৈ আজিৰে পৰা এইখন ঘৰ এটা নতুন নিয়ম হ'ব। 10 বজাৰ পিছত এইখন ঘৰত আৰু কোনো মানুহে সোমাব নোৱাৰিব আৰু মই 10 বজাত নিজে গেটত গৈ তলা লগাই দিম বুলি দুৰ্গা আৰু মাকৰ আগত কোৱাত দুৰ্গা আৰু মাক আচৰিত হৈ পৰিব। দুৰ্গাৰ মাকে এইবোৰ আকৌ নতুনকৈ কি নিয়ম ওলাবলৈ ধৰিছে, এই সকলোবোৰ অদিতিৰ বাবে ওলাইছে, অদিতিক কষ্ট দিবলৈ বুলি দুৰ্গাৰ আগত ক'ব। আনফালে আদি আৰু অদিতিয়ে গেটত তলা লিখি আদি আচৰিত হৈ পৰিব আৰু আদিয়ে এইবোৰ আকৌ নতুনকৈ কি নিয়ম ওলাইছে, এইখন ঘৰত মোৰো অধিকাৰ আছে, গতিকে মই এইখন ঘৰত থাকিব পাবই লাগিব বুলি আদিয়ে বাটৰ পৰা চিঞৰি থাকিব। এতিয়া বাৰু দেউতাকে আদিক গেট খুলি দিব নাই দেখিবলৈ পাব বকুলা আবাসিখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদিৰ দেউতাক অধীৰৰ ওচৰলৈ আহি তই যে ঘৰুৱা সমস্যাবোৰত লাগি থাকি অফিচৰ কামবোৰ যে বাদেই দিলি কিয় বুলি অধীৰক সুধিব। আৰু তেতিয়া অধীৰে মইনো অফিচলৈ গৈ ফুলদানিৰ নিচিনাকৈ থাকি কি কৰিম, গতিকে মোৰ পোষ্টটো যোগ্য এজনক দিয়াটোহে মই বিচাৰো বুলি আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে অধীৰক কি ক'ব দেখিবলৈ পাব বকুলা আবাসিখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে বকুলা আবাসিখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।